হাই হেল্ল' বন্ধুসকল নমস্কাৰ। আজি আমি ক'ত যাব ওলাইছোঁ জানেনে আপোনালোকে? আমি যাবলৈ ওলাইছোঁ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ মন্দিৰলৈ বুলি। এই আটাইতকৈ সৰু নদীদ্বীপটো অৰ্থাৎ উমানন্দ মন্দিৰটো গুৱাহাটীত অৱস্থিত। কৰ্মসূত্ৰে গুৱাহাটীতে থকা হয় যদিও যাবলৈ সময় পোৱা নাছিলোঁ। মোৰ বন্ধু কুশল আহি লগ ধৰাৰ বাবে আজি যাব সৌভাগ্যকণ হ'ল। এই বলক যাওঁ। ফেৰীত অলপ টাইম বহাৰ পাছত ফেৰীখন যাবলৈ আৰম্ভ কৰিলে। ভিডিঅ'টো বাৰু দুদিনমান আগতে কৰা। সেইদিনা বতৰটো বহুত গৰম আছিলে। বতৰটো বহুত গৰম আছিল যদিও গৰম অনুভৱে কৰিব পৰা নাছিলোঁ, কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অনবৰতে চেঁচা চেঁচা বতাহ বলিয়ে থাকে, যাৰ বাবে আমি গৰমটো অনুভৱেই কৰিব পৰা নাছিলোঁ। বহুত দিনৰ মূৰত আজি দেখিবলৈ পাম উমানন্দ মন্দিৰ, গৈ পাম। আপোনালোকে কোনে কোনে গৈ পাইছে জনাব। মই আগতে কেতিয়াও গৈ পোৱা নাই, আজি প্ৰথম। বলক যাওঁ, কেনেকুৱালৈকে যায় দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আহি আমি উমানন্দ মন্দিৰ পাই গ'লোঁ। ফেৰীৰ পৰা নামিলোঁ, এতিয়া আমি আৰম্ভ কৰিছোঁ যাব। মানুহৰ সমাগম দেখিছে যথেষ্ট। ইয়াতে সকলোবোৰ পোৱা যায়, দোকান পোহাৰ সকলোবোৰ আছে। ইমান এটা সুন্দৰ পৰিৱেশ। যিমান গৰম হ'লেও এই জেগাত আহিলে সুন্দৰ অনুভৱ কৰিব পৰা যায়। ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে, মানে গৰম কি অনুভৱে কৰিব পৰা নাযায়, ইমান ধুনীয়া। বন্ধুসকল, মন্দিৰৰ ভিতৰ ভাগত ফটো উঠা ভিডিঅ' কৰা মানা আছে। বাহিৰতে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। এনে কৰিবলৈ মানা আছে যদিও অলপ চলপ কৰিছোঁ মনে মনে, গম নোপোৱাকৈ, বেছি কৰা নাই। চাওকচোন, ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা দৃশ্য উপভোগ কৰি আছোঁ আমি। কি সুন্দৰ, অনবৰতে বতাহ মাৰিয়ে থাকে। নদীৰ যিবিলাক বতাহ আহে না, এইবিলাক মাৰিয়ে থাকে।